নমস্কাৰ মেধা শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো হেতু ভিডিঅ অনুশীলনী 2.5 পঢ়িবৰ কাৰণে আমাক যিখিনি কনসেপ্ট লাগে হেখিনি অলপ আলোচনা কৰিম বেছি লম্বা ডিসকাশন নকৰো একদম যিটা মিনিমাম হেকিটা কৰিম ঠিক আছে বাৰু তো ax² + bx + c = 0 দ্বিঘাত সমীকৰণ সবে জানে আমি এতিয়া এটো কিহত চাব লাগে কমপ্লেক্স নাম্বাৰৰ সেটত চাব লাগে ঠিক আছে এতিয়া ইয়াক তুমি কি লিখিব পাৰা x = -b ± √b² - 4ac divided by twice a লিখিব পাৰা ঠিক আছে এটো আমি সবে জানো হয় ম্যাথছৰ যদি চ্যাপ্টাৰ 4 পঢ়িছা তেল তুমি এটো পাইছা চাগে এতিয়া আৰু দুটামান কথা মই কিনতে কৈ লম নাম্বাৰ 1 ইয়াত ইম্পৰ্টেন্ট পাৰ্টটো আছে b² - 4ac টো হয় চাবা b² - 4ac টো যদি কেনেবাকে ইকুৱেল টু 0 হৈ যায় তেতিয়া হলে কি হ'ব ইয়াৰ যি দুটা মূল আছে মূল দুটা কি হ'ব মূল দুটা হৈ যায় সমান ঠিক আছে আৰু কি হ'ব আৰু belongs to r মানে বাস্তৱ হয় ঠিক আছে সেকেন্ড b² - 4ac যদি greater than 0 হয় মানে কি পজিটিভ হয় বা শূন্যতকে ডাঙৰ হয় তেতিয়া হলে কি হ'ব মূল দুটা অসমান হ'ব মানে সমানটো নহয় মানে ৰুট দুটা সমান নহয় অসমান আৰু কি হ'ব belongs to r মানে কি বাস্তৱ হ'ব ঠিক আছে এই দুটা মিলাই পেলাই কোৱা কি হ'ব যদি b² - 4ac greater than equal 0 হয় তেতিয়া হলে কি হ'ব ইয়াৰ ৰুট দুটা বাস্তৱ হ'ব বস ইমানে ঠিক আছে বাস্তৱ মূল বা ৰিয়েল ৰুটস বাস্তৱ ৰুটস বুলি লিখা হা অলপ মিক্স হ'ব লাগে হনে তাৰ পিছত 4 নাম্বাৰ 4 টু চোৱা যদি b² - 4ac কি হয় less than 0 মানে শূন্যতকে সৰু অৰ্থাৎ কি নেগেটিভ মানে নেগেটিভ যদি হয় কি হ'ব ইমাজিনাৰী ৰুটস বা ইমাজিনাৰী ৰুটস লিখিছো বা কাল্পনিক কি থাকিব তোমাৰ এটো থাকিব মানে কি কয় মূল থাকিব ঠিক আছে বা কমপ্লেক্স হ'ব পাৰে ঠিক আছে বাৰু এতিয়া ইয়াত ইন্টাৰেষ্টিং পাৰ্ট তোমালোকে পাইছা চাগে হলো মই কৈ দিছো এই যেটো b² - 4ac ইয়াৰ এটা নাম আছে হ'ব নামটো কি ইয়াক কয় ভেদ নিৰূপক হ'ব নিৰূপক ওকে অসমীয়াত এটো আৰু ইংলিছত কি কয় ডিসক্ৰিমিনেন্ট ঠিক আছে ডিসক্ৰিমিনেন্ট হয় ওকে তো এখিনি তোমালোকে জানা বুলি ধৰি লৈছো বা মই কৈ দিলো হয় ইয়াৰ বিশেষ ক'বলগীয়া নাই ঠিক আছে এতিয়া চোৱা এই যেটো ৰুটটো এটো মই আৰু অলপ এক্সপান্ড কৰিছো আৰু অকন বেছিকে কৈছো মানে -b ± থাকক এতিয়া শুনা আমি কিহৰ কাৰণে কৈ আছো ইয়াৰ ৰুট গিটা কমপ্লেক্স আমি কৰিবলৈ চাই আছো হয়নে ঠিক আছে গতিকে যদি ৰুট গিটা কমপ্লেক্স হ'বলে হয় বা ৰুট গিটা যদি ইমাজিনাৰী হ'বলে হয় তেতিয়ালে কি হ'ব ইয়াত যেটো b² - 4ac এই b² - 4ac কি হ'ব নেগেটিভ হ'ব ঠিক আছে গতিকে ইয়াত মই কি কৰিম -1 এটা কমন লৈ লম ভিতৰতে কি থাকিব 4ac - b² হ'ব আৰু এটো ৰুট ওভাৰ divided by twice so একো প্ৰবলেম নাই কৰিব পাৰিম আমি হয় না নেক্সট স্টেপত কি কৰিব পাৰা x = -b ± I √4ac - b² divided by twice a লিখিব পাৰা হ'ব তাৰ পিছত ইয়াৰ পৰা কি লিখিব পাৰা এটা ৰুট তুমি কোৱা আলফা = -b + I √4ac - b² by twice a আৰু এটা ৰুট কি বুলি ক'ব পাৰা beta = -b - I √4ac - b² divided by twice a এই যিবিলাক a b c 4a² খিনি গুটেখিনি কি ৰিয়েল এই i টো লাগি থকা পাৰ্ট খিনি কি ইমাজিনাৰী আলটিমেটলি দুইটা জটিল সংখ্যা ঠিক আছে এতিয়া ইয়াত আৰু এটা ইন্টাৰেষ্টিং পাৰ্ট চোৱা আলফা আৰু বিটা কি দুইটা সংযুগ্ম মানে ঠিক আছে দুইটা কনজুগেট নাম্বাৰ ঠিক আছে তো এখিনি হৈ গল আমাৰ ইয়াত বেসিক বস্তু গিটা এতিয়া নেক্সট আমি এই ৰুট বিলাকৰ যিবিলাক প্লাস মাইনাস এখিনি অকমান চাম মানে এতিয়া নেক্সট আমি ইয়াৰ দুটা ৰুট কি বুলি কলো এটা আলফা বুলি কলো আৰু এটা বিটা বুলি কলো ঠিক আছে গটিকে আমি যেনেকে তোমাৰ জেনাৰেল ম্যাথছত পঢ়িছিলো আলফা প্লাস বিটা কৰিলো কি হ'ব আমি পাম -b/a আৰু আলফা বিটা কৰিলো কিমান
কৰিলে কিমান পাম c/a মানে মূল দুটা যোগ কৰিলে আমি -b/a পাম মূল দুটা পূৰণ কৰিলে আমি কি পাম c/a পাম কেনেকৈ হয় বুকত দিয়া আছে আমাৰ হেণ্ডৰিটেন নোটখিনিটো আমি এতিয়ালৈকে দিয়া নাই কিন্তু যেতিয়া দি দিম মানে তেতিয়া সেইখিনি আপলোড হ'ব চাগে অতি সোনকালে বাৰু তো তাত সেইখিনি বস্তু আমি অলপ ডিটেইলকৈ দিম ইয়াততো নকৰোঁ ইমানকৈ কাৰণ নাজানো মই কিমান মানুহ ইণ্টাৰেষ্টেড আৰু খুব কম ইণ্টাৰেষ্টেড গতিকে ইমান ডিটেইল নকৰোঁ মানে জাষ্ট এইটো হয় বুলি কৈ থৈছোঁ হা এইটো হৈ গ'ল ফাৰ্ষ্ট কণ্ডিশ্যন এইটো ছেকেণ্ড কণ্ডিশ্যন অ'কে এতিয়া এইটো ইউজ কৰি পেলাই আমি কি কৰিব পাৰোঁ চোৱা তোমাক যদি কয় এটা সমীকৰণ আছে সেই এটা দ্বিঘাত সমীকৰণ আছে দ্বিঘাত সমীকৰণটো কি তুমি উলিওৱা তোমাক কি দি দিম তোমাক আলফা আৰু বিটাটো দি দিম ঠিক আছে দুটা ৰুট দি দিম তুমি সমীকৰণটো উলিয়াব লাগে আলফা আৰু বিটা দি দিম সমীকৰণটো উলিওৱা তো এইটো ক্ষেত্ৰত ফৰ্মুলাটো কি হ'ব x² মাইনাছ মূল দুটা যোগ কৰিবা ইনটু x প্লাছ আলফা বিটা ইকুৱেল 0 বস ইমানটো দুটা মূল দিছে আলফা আৰু বিটা এই দুটা প্লাছ কৰিবা প্লাছ কৰি পেলাই কি হ'ব এই দুটা ইনটু কৰিবা আৰু এই ফৰ্মুলাটো পাতিলে তোমাৰ এনসাৰটো ওলাই যাব ঠিক আছে এটা এক্সাম্পল কৰিছো তাৰ পিছত ডাইৰেক্ট এটো এৰাই কৰিম মানে নেক্সট আমি নিজে এটা এক্সাম্পল লৈ লৈছো আলফা = 1 + i বিটা = 1 - i এই দুটা মূল ইউজ কৰি পেলাই কি কৰিব লাগে এই ইয়াৰ এটা সমীকৰণ উলিয়াব লাগে ঠিক আছে আমি কি কৰিম প্ৰথমতে কৰিম আলফা প্লাস বিটা কৰিবা কিমান হ'ব 1 + i + 1 - i কিমান হ'ব i কটা গ'ল থাকিব 2 আৰু উলিয়াবা কি আলফা বিটা 1 + i * 1 - i পূৰণ কৰিবা 1² - i² আলটিমেটলি কিমান হ'ব +1 + 1 আলটিমেটলি 2 ওলাব ঠিক আছে তো আলফা বিটা ইমান ওলালে এনেকে নিৰ্ণয় সমীকৰণ কিমান হ'ব x² - আলফা প্লাস বিটা into x plus alpha beta equal 0 तो x² minus alpha plus beta মানে কি twice alpha beta মানে কি 2 equal 0 গতিকে এটো হৈ গ'ল আমাৰ নিৰ্ণয় উলিয়াবলগীয়া সমীকৰণটো তো ইমানখিনি আছিল মেইন যিকিটা বস্তু লাগে সেইকিটা বস্তু পঢ়িছো কিবা ডাউট থাকিলে কমেন্ট বক্সত জনাবা আৰু বুজি পালো নাপালো কমেন্ট বক্সত জনাবা ঠিক আছে ইয়াৰ পিছৰ ভিডিঅ আমি ইয়াৰ অনুশীলনী কৰিম So thank you so much for watching. Stay curious, keep learning.